বিটিসিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার জাদু নচলিল। সরকার গঠন করার সপন ধূলিসাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। বিটিসিত নির্বাচনী প্রচার চলোৱাৰ বাবে এক প্রকার অস্থায়ী শিবির বনাই লৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। কিন্তু হাগ্ৰামাৰ পাছতাকৈ গ্ৰান্টিৰ ওচৰত হিমন্তৰ মেজিক বিফল প্ৰতিপন্ন হল। বিজেপিৰ বহুকেইগৰাকী হেভিৱেইট প্ৰাৰ্থীয়ে BPFৰ ওচৰত ধৰাশায়ী হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰৰ চমকত BPFৰ পৰা অলপো বিচলিত হোৱা নাই সৰ্বসাধাৰণ জনতা। প্ৰতিদ্বন্দ্বিতা কৰি বিটিসিত মুখ থেকচা খালে অহংকাৰী বিজেপিয়ে। 2026 বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেলতেই পৰাস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহিনী। বিটিসিত চৰকাৰ চলি থকা সময়ত BPFৰ ওচৰত আত্মসমৰ্পণ বিজেপিৰ। জনগণৰ আদালতত বিফল হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহিনী। সাম্প্ৰদায়িকতা, বনিয়া গোষ্ঠীক মাটি প্ৰদান, ধৰ্মীয় মেয়ৰকৰণেই কাল হল নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? এই প্ৰশ্ন সৰ্বত্ৰে চৰ্চিত হৈছে। ডি লাইভ 365।